ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে অসম পুলিচৰ সাধাৰণতে ফিজিকেল কেতিয়া হ'ব অসম চৰকাৰৰ যিটো 12,600 পদ আছে বন্ধুসকল 12,600 পদৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল আৰু অসম চৰকাৰৰ সাধাৰণতে 12,600 পদৰ গেট 3 গেট 4 পৰীক্ষা কেতিয়া হ'ব কি প্ৰস্তুত হ'ব ভাগ অনুষ্ঠিত হ'ব ইনভাইট কেতিয়া হ'ব কিমান দিন সময় আছে আৰু অসম পুলিচৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা এখন কৰিছে যে আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো অসম পুলিচৰ ফিজিকেলটো মে মাহত অনুষ্ঠিত হৈ যাব আৰু জুলাই মাহত সকলো আগত জুলাই মাহৰ আগতে কমপ্লিট হৈ যাব মোটামুটি জুলাই মে মাহতে এডমিট মুকলি হ'ব পাৰে এডমিট মে মাহত মুকলি হ'লে মে মাহৰ শেষত বা জুন মাহৰ ফাৰ্ষ্টৰ পৰা আপোনাৰ ফিজিকেল অনুষ্ঠিত হৈ যাব আৰু আপোনাৰ সাধাৰণতে জুলাই মাহৰ আগতে সকলো কমপ্লিট হৈ যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে আৰু 12,600 পদ গেট 3 গেট 4 ভেকেঞ্চি আছে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আসলতে কেতিয়া হ'ব বন্ধুসকল গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো কেতিয়া হ'ব আৰু আপোনালোক সাধাৰণতে এডিয়া 2.0 সাধাৰণতে এইবোৰ পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব নাই কেতিয়া হ'ব এডমিট কেতিয়া হ'ব আৰু কেনেকৈ কি পষ্টত প্ৰিপাৰেচন কৰিব লাগিব আৰু পুৰণি প্ৰশ্ন কাকত মোৰ হাতত বহুত কেইটা ইয়াৰৰ পুৰণি প্ৰশ্ন কাকত আছে এক্সামৰ পুৰণি প্ৰশ্ন কাকত আছে সকলোবোৰ আপোনালোক কি পষ্টত দিয়া হ'ব কেতিয়া দিয়া হ'ব আৰু আপুনি ভিডিঅ'ৰ জৰিয়তে কমেণ্টৰ জৰিয়তে দিম সকলো ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে বন্ধুসকল সকলোৱে সাধাৰণতে ছাপোৰ্ট কৰিব আৰু যিসকলে ছাপোৰ্ট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোক মই অনুৰোধ জনাওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল এই গেট 3 গেট 4 ভেকেঞ্চিত আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো আসলতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল 6 মাহ সময় আছে বন্ধুসকল 6-7 মাহ সময় আছে 7 মাহ 6 মাহ প্লাছ সময় আছে বন্ধুসকল 7 মাহ সময় আছে এই 7 মাহত আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব বন্ধুসকল যিবোৰ আগতে যিবোৰ পৰীক্ষা হৈ গৈছে সেইবোৰ পৰীক্ষাৰ বাবে আপোনালোকে সাধাৰণতে সকলো কুৱেশ্যন আনসাৰ সকলো ভালকৈ সাধাৰণতে প্ৰিপাৰেচন কৰিব লাগিব নহ'লে কিন্তু কেতিয়াও সম্ভৱ নহয় আগতে পৰীক্ষা হৈ যোৱা যিবোৰ কুৱেশ্যন আনসাৰ আছে বন্ধুসকল সেই পুৰণি প্ৰশ্ন কাকত বা কুৱেশ্যন আনসাৰসমূহ আপোনালোকে ভালকৈ সকলোবোৰ চাই চিতি সকলোবোৰ সাধাৰণতে ক্লিয়াৰ কৰিব লাগিব এক নম্বৰ কথা আপোনালোকে ডিএছএছৰ হওক এডিএৰ হওক তাৰপিছতে আগতে 7 বছৰ বা 6 বছৰ আগৰ যিবোৰ 7 বছৰ 6 বছৰ ভিতৰত যিবোৰ পৰীক্ষা হৈছে সকলো পৰীক্ষাৰ প্ৰশ্ন কাকত কিন্তু সলভ কৰিব লাগিব আৰু সকলো সলভ কৰাৰ পিছতে আপোনালোকে ক'ব পাৰিব যে সকলো প্ৰশ্ন আগত পৰীক্ষাত অহা প্ৰশ্ন যদি আপোনালোকে সকলোবোৰ পৰা যেন লাগে তেনেহ'লে আপোনালোকে আগন্তুক দিনত আহিবলগীয়া 12,600 পদৰ পৰীক্ষাত 100% আপোনালোকে ৰিটেন এক্সাম পাছ কৰিব বন্ধুসকল আপোনালোক বহুতৰ কাকত এই পুৰণি প্ৰশ্ন কাকত নাই আৰু মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল আৰু আজিৰ পৰা আপোনালোকে ভিডিঅ'ৰ জৰিয়তে বা কমেণ্ট পষ্টৰ জৰিয়তে আপোনালোকে মোৰ সাধাৰণতে এইবোৰ পাব ৰাতি অলপ পাব আপোনালোকে সাধাৰণতে পুৰণি প্ৰশ্ন কাকতবোৰ 100% মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এই গেট 3 গেট 4 ভেকেঞ্চিত যিসকলে সাধাৰণতে ইতিমধ্যে শুধৰণি কৰিবলৈ সাধাৰণতে দিছে বন্ধুসকল আজিৰ দিনটোৰ পৰা 11 বজাৰ পৰা লিংক এক্টিভ কৰি দিছে বন্ধুসকল আপোনালোকে সকলোৱে সাধাৰণতে এই যিসকলে বল কৰিছে আগতে যিবোৰ বল কৰিছে এই বল কৰাৰ বাবে আপোনালোকৰ সাধাৰণতে আজিৰ দিনটো 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰতে সকলো সাধাৰণতে শুদ্ধ কৰিবলৈ সকলো অপশ্যন দিয়া হৈছে গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকে যিসকলে সাধাৰণতে নাম বল কৰিছে দেউতাকৰ নাম বল কৰিছে বা নিজৰ নাম বল কৰিছে বা আধাৰ কাৰ্ডৰ কিবা খেলিমেলি আছে বা আপোনালোকৰ সাধাৰণতে নাম ৰেজিষ্টাৰ কৰাৰ সময়তে নাম বল আছিল তাতে সেই নাম বল গৈছে বা আপোনালোকৰ সাধাৰণতে পিকচাৰ অলপমান খেলিমেলি আছে পিকচাৰ আকৌ আপলোড কৰিব লাগিব সকলোবোৰ পাৰিব শুদ্ধ কৰিবলৈ লিংক এক্টিভ কৰি দিছে ইতিমধ্যে বন্ধুসকল ৰাতিপুৱা 5 বজা সাধাৰণতে 5 তাৰিখৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে কৰিব পাৰিব 13-14 দিন ধৰি আপোনালোকে এই প্ৰচেছটো সাধাৰণতে দিয়া হৈছে খুলি দিয়া হৈছে আপোনালোকে সাধাৰণতে সকলো শুদ্ধ কৰি লওক বন্ধুসকলৰ পৰীক্ষাটো মোটামুটি এইবোৰ সকলো কমপ্লিট হৈ যোৱাৰ পিছতে এডমিট কাৰ্ডৰ কাম হাতত ল'ব সবাই আৰু SLRC অফিচিয়েল সাইটত সকলোবোৰ নোটিছ পাব ইতিমধ্যে লিংক এক্টিভ কৰি দিব বন্ধুসকল গেট 3 বাবে এটা নোটিছ প্ৰকাশ কৰিছে গেট 4 বাবে নোটিছ এটা প্ৰকাশ কৰিছে আৰু এই নোটিছ হিচাপত ইতিমধ্যে মই যোৱাকালি ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যে সকলোবোৰ সাধাৰণতে আপোনালোকৰ কৰা হৈছে সকলোবোৰ সাধাৰণতে শুদ্ধ কৰিবলৈ অপশ্যন দিয়া হৈছে আৰু আপোনালোকৰ সাধাৰণতে সকলো দোকানত বা নিজৰ মোবাইলত যাই কিনে লগ ইন কৰিব লাগিব এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনাৰ পাছৱৰ্ড দি কিনে লগ ইন কৰিব লাগিব লগ ইন কৰি কিনে আপোনালোকে এইবোৰ শুদ্ধ কৰিব পাৰিব বন্ধুসকল আৰু এইবোৰ পৰীক্ষাসমূহ সকলো পিছত হ'ব আৰু এডমিট কাৰ্ডটো সাধাৰণতে মোটামুটি 7 মাহ পিছতে এডমিট কাৰ্ডটো পৰীক্ষা আগতে মুকলি কৰি দিব কিন্তু সেই 7 মাহ সময় পাইছে ডাঙৰ এটা সময় পাইছে বন্ধুসকল সময় প্ৰিপাৰেচন কৰিবলৈ সময় পাইছে বন্ধুসকল ভাল এটা সিদ্ধান্ত অসম চৰকাৰে লৈছে বহুত দিন সময় দিছে কাৰণ ল'ৰা ছোৱালী বেছি এপ্লাই কৰিছে 22 লাখ ওচৰা-ওচৰিকৈ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 3 গেট 4 মিলি সকলো পৰীক্ষা ভাগ নিশ্চয় কাট অফ লিষ্ট বহুত আহি যাব কাট অফ হিচাপত দিয়া হ'ব মেৰিট হিচাপত দিয়া হ'ব সেইবাবে কৈছোঁ ভালকৈ প্ৰিপাৰেচন কৰিব বয়সটো কম হ'লেও যদি নাম্বাৰটো বেছি পায় 100% আপোনালোকৰ নাম আহিব ফাইনেল লিষ্টত বন্ধুসকল যদি বয়সটো
কম নাম্বাৰটো কম পায় তেনেহ'লে নাম নাহে যদি বয়সটো কম নাম্বাৰটো সাধাৰণতে বয়সটো বেছি লগত যদি একে সমান নাম্বাৰ পায় তেনেহ'লে কিন্তু আপোনাৰ ছেকেণ্ড লিষ্টত নাম আহিব বন্ধুসকল যিটো মেৰিট লিষ্ট দিয়া হ'ব দিয়া হ'ব ৱেটিং লিষ্ট দিয়া হ'ব বা ছেকেণ্ড লিষ্ট দিয়া হ'ব সেইটো সাধাৰণতে হিচাপত নাম আহিব পাৰে কিন্তু আপোনাৰ ফাৰ্ষ্ট লিষ্টত বা ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে আৰু ছেকেণ্ড লিষ্টত অপেক্ষা নাথাকিব ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব 100% এইটো কথা বন্ধুসকল সকলোৱে ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলো ছাপোৰ্ট মোৰ জুন মাহৰ ফাৰ্ষ্টৰ পৰা আপোনাৰ ফিজিকেল অনুষ্ঠিত হৈ যাব আৰু আপোনাৰ সাধাৰণতে জুলাই মাহৰ আগতে সকলো কমপ্লিট হৈ যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে আৰু 12,600 পদ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষাটো কেতিয়া হ'ব আৰু আপোনালোক সাধাৰণতে এডিএ 2.0 সাধাৰণতে এইবোৰ পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব নাই কেতিয়া হ'ব এডমিট কেতিয়া হ'ব আৰু কেনেকৈ কি পষ্টত প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু পুৰণি প্ৰশ্ন কাকত মোৰ হাতত বহুত কেইটা ইয়াৰৰ পুৰণি প্ৰশ্ন কাকত আছে এক্সামৰ পুৰণি প্ৰশ্ন কাকত আছে সকলোবোৰ আপোনালোক কি পষ্টত দিয়া হ'ব কেতিয়া দিয়া হ'ব আৰু আপুনি ভিডিঅ'ৰ জৰিয়তে কমেণ্টৰ জৰিয়তে দিম সকলো ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ আৰু যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে বন্ধুসকল সকলোৱে সাধাৰণতে ছাপোৰ্ট কৰিব আৰু যিসকলে ছাপোৰ্ট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোক মই অনুৰোধ জনাওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো আচলতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল 6 মাহ সময় আছে বন্ধুসকল 6-7 মাহ সময় আছে 6 মাহ প্লাছ সময় আছে বন্ধুসকল 7 মাহ সময় আছে এই 7 মাহত আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব বন্ধুসকল যিবোৰ আগতে যিবোৰ পৰীক্ষা হৈ গৈছে সেইবোৰ পৰীক্ষাৰ বাবে আপোনালোকে সাধাৰণতে সকলো কুৱেশ্যন আনসাৰ সকলো ভালকৈ সাধাৰণতে প্ৰিপাৰেশ্যন কৰিব লাগিব নহ'লে কিন্তু কেতিয়াও সম্ভৱ নহয় আগতে পৰীক্ষা হৈ যোৱা যিবোৰ কুৱেশ্যন আনসাৰ আছে বন্ধুসকল সেই পুৰণি প্ৰশ্ন কাকত বা কুৱেশ্যন আনসাৰসমূহ আপোনালোকে ভালকৈ সকলোবোৰ চাই চিতি সকলোবোৰ সাধাৰণতে ক্লিয়াৰ কৰিব লাগিব এক নম্বৰ কথা আপোনালোকে ডিএছএছৰ হওক এডিএৰ হওক তাৰপিছতে আগতে 7 বছৰ বা 6 বছৰ আগৰ যিবোৰ 7 বছৰ 6 বছৰ ভিতৰত যিবোৰ পৰীক্ষা হৈছে সকলো পৰীক্ষাৰ প্ৰশ্ন কাকত কিন্তু সলভ কৰিব লাগিব আৰু সকলো সলভ কৰাৰ পিছতে আপোনালোকে ক'ব পাৰিব যে সকলো প্ৰশ্ন আগত পৰীক্ষাত অহা প্ৰশ্ন যদি আপোনালোকে সকলোবোৰ পৰা যেন লাগে তেনেহ'লে আপোনালোকে আগন্তুক দিনত আহিবলগীয়া 12,600 পদৰ পৰীক্ষাত 100% আপোনালোকে ৰিটেন এক্সাম পাছ কৰিব বন্ধুসকল আপোনালোক বহুতৰ কাকত এই পুৰণি প্ৰশ্ন কাকত নাই আৰু মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল আৰু আজিৰ পৰা আপোনালোকে ভিডিঅ'ৰ জৰিয়তে বা কমেণ্ট পষ্টৰ জৰিয়তে আপোনালোকে মোৰ সাধাৰণতে এইবোৰ পাব ৰাতি অলপ পাব আপোনালোকে সাধাৰণতে পুৰণি প্ৰশ্ন কাকতবোৰ 100% মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত যিসকলে সাধাৰণতে ইতিমধ্যে শুধৰণি কৰিবলৈ সাধাৰণতে দিছে বন্ধুসকল আজিৰ দিনটোৰ পৰা 11 বজাৰ পৰা লিংক এক্টিভ কৰি দিছে বন্ধুসকল আপোনালোকে সকলোৱে সাধাৰণতে এই যিসকলে বল কৰিছে আগতে যিবোৰ বল কৰিছে এই বল কৰাৰ বাবে আপোনালোকৰ সাধাৰণতে আজিৰ দিনটো 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰতে সকলো সাধাৰণতে শুদ্ধ কৰিবলৈ সকলো অপশ্যন দিয়া হৈছে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ বাবে আপোনালোকে যিসকলে সাধাৰণতে নাম বল কৰিছে দেউতাকৰ নাম বল কৰিছে বা নিজৰ নাম বল কৰিছে বা আধাৰ কাৰ্ডৰ কিবা খেলিমেলি আছে বা আপোনালোকৰ সাধাৰণতে নাম ৰেজিষ্টাৰ কৰাৰ সময়তে নাম বল আছিল তাতে সেই নাম বল গৈছে বা আপোনালোকৰ সাধাৰণতে পিকচাৰ অলপমান খেলিমেলি আছে পিকচাৰ আকৌ আপলোড কৰিব লাগিব সকলোবোৰ পাৰিব শুদ্ধ কৰিবলৈ লিংক এক্টিভ কৰি দিছে ইতিমধ্যে বন্ধুসকল ৰাতিপুৱা 5 বজা সাধাৰণতে 5 তাৰিখৰ পৰা 18 জানুৱাৰী তাৰিখলৈ আপোনালোকে কৰিব পাৰিব 13-14 দিন ধৰি আপোনালোকে এই প্ৰচেছটো সাধাৰণতে দিয়া হৈছে খুলি দিয়া হৈছে আপোনালোকে সাধাৰণতে সকলোৱে শুদ্ধ কৰি লওক বন্ধুসকলৰ পৰীক্ষাটো মোটামুটি এইবোৰ সকলো কমপ্লিট হৈ যোৱাৰ পিছতে এডমিট কাৰ্ডৰ কাম হাতত ল'ব সবাই আৰু SLRC অফিচিয়েল সাইটত সকলোবোৰ নোটিছ পাব ইতিমধ্যে লিংক এক্টিভ কৰি দিব বন্ধুসকল গ্ৰেড 3 বাবে এটা নোটিছ প্ৰকাশ কৰিছে গ্ৰেড 4 বাবে নোটিছ এটা প্ৰকাশ কৰিছে আৰু এই নোটিছ হিচাপত ইতিমধ্যে মই যোৱাকালি ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যে সকলোবোৰ সাধাৰণতে আপোনালোকৰ কৰা হৈছে সকলোবোৰ সাধাৰণতে শুদ্ধ কৰিবলৈ অপশ্যন দিয়া হৈছে আৰু আপোনালোকৰ সাধাৰণতে সকলো দোকানত বা নিজৰ মোবাইলত যাই কিনে লগ ইন কৰিব লাগিব এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ড দি কিনে লগ ইন কৰিব লাগিব লগ ইন কৰি কিনে আপোনালোকে এইবোৰ শুদ্ধ কৰিব পাৰিব বন্ধুসকল আৰু এইবোৰ পৰীক্ষাসমূহ সকলো পিছত হ'ব আৰু এডমিট কাৰ্ডটো সাধাৰণতে মোটামুটি 7 মাহ পিছতে এডমিট কাৰ্ডটো পৰীক্ষা আগতে মুকলি কৰি দিব কিন্তু সেই 7 মাহ সময় পাইছে ডাঙৰ এটা সময় পাইছে বন্ধুসকল সময় প্ৰিপাৰেশ্যন কৰিবলৈ সময় পাইছে বন্ধুসকল ভাল এটা সিদ্ধান্ত অসম চৰকাৰ লৈছে বহুত দিন সময় দিছে কাৰণ ল'ৰা ছোৱালী বেছি এপ্লাই কৰিছে 22 লাখ ওচৰা-ওচৰি ল'ৰা ছোৱালী এপ্লাই কৰিছে গ্ৰেড 3 গ্ৰেড 4 মিলি সকলো পৰীক্ষা ভাগ ভাগ কৰি নিব কাট অফ লিষ্ট বহুত আহি যাব কাট অফ হিচাপত দিয়া হ'ব মেৰিট হিচাপত দিয়া হ'ব সেইবাবে কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰিব বয়সটো কম হ'লেও যদি নাম্বাৰটো বেছি পায় 100% আপোনাৰ নাম আহিব ফাইনেল লিষ্টত বন্ধুসকল যদি বয়সটো
কম নাম্বাৰটো কম পায় তেনেহ'লে নাম নাহে যদি বয়সটো কম নাম্বাৰটো বয়সটো বেছি লগত যদি একে সমান নাম্বাৰ পায় তেনেহ'লে কিন্তু আপোনাৰ ছেকেণ্ড লিষ্টত নাম আহিব বন্ধুসকল যিটো মেৰিট লিষ্ট দিয়া হ'ব ৱেটিং লিষ্ট দিয়া হ'ব বা ছেকেণ্ড লিষ্ট দিয়া হ'ব সেইটো সাধাৰণতে হিচাপত নাম আহিব পাৰে কিন্তু আপোনাৰ ফাৰ্ষ্ট লিষ্টত বা ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে আৰু ছেকেণ্ড লিষ্টত অপেক্ষা নাথাকিব ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব 100% এইটো কথা বন্ধুসকল সকলো ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলো ছাপোৰ্ট মোৰ মাখিৰ বিচাৰিছোঁ ধন্যবাদ।